গাছ থাকলেই মানুষ বাঁচবে, এই বাক্যটি অনুভব করে জামুগুড়িঘাটের পুলিশ জওয়ানের প্রশংসনীয় পদক্ষেপ। জাতীয় সড়কের পাশে রোপণ করলেন 1100 চারা গাছ। তার এই উদ্যোগে উৎসাহ দিতে বৃক্ষরোপণ স্থলে গিয়ে হাজির হন চতিয়ার বিধায়ক পদ্ম হাজরিকা। মই এইটো আগৰ পৰা সপোন এটা ৰাখিছিলোঁ যে মই এটা সময়ত গৈ পেলাই হেৰি কৰিম বুলি। বিগত দিনত যিকেইজন নিজৰ পূৰ্বপুৰুষ বা যিকেইজন হেৰি হৈ গ'ল, এক্সপায়াৰী হৈ গ'ল, তেওঁলোকৰ হেৰি সংগতি ৰাখি পেলাই মই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। আৰু নিউ জেনেৰেশ্যন যিটো আছে তেওঁলোককো ক'ব বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ লৈ পেলাই যিটো পৰিৱেশ এটা বচোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰতো চবৰে অৰিহণা আছে, মোৰো আছে, চবৰে আছে, কিন্তু বচোৱা ক্ষেত্ৰত বহুত কম হেৰি দেখা যায়। সেইকাৰণে প্ৰথমে বচাই লওঁ, বচোৱাটো চিন্তা কৰোঁ। নষ্ট কৰাটো, পৰিৱেশ নষ্ট কৰা কাৰো অধিকাৰ নাই। মই 1100 পুলি, 1100 কুচনতলাৰ পৰা জামুগুৰি অভিমুখে অকলশৰীয়া পদক্ষেপ। মই অসম আৰক্ষীৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ এজন জোৱান। মোৰ নাম লেছনায়ক ৰাজকুমাৰ শৰ্মা। বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাইছিলোঁ সেইটো পদক্ষেপৰ কাৰণে, কিয়নো তেওঁ এইবিলাক বিষয়ত যথেষ্ট উদ্গনি দেখা যায়। সেইকাৰণে তেওঁক মই নিমন্ত্ৰণ জনাইছিলোঁ। নিজৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিলে, তাৰ কাৰণে তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।